আজিও চূড়ান্ত হোৱা নাই বিৰোধীৰ মিত্ৰতা কেন্দ্ৰিক কথা বতৰাবিলাক। কাৰণ অখিল গগৈক একাষৰীয়া কৰি আজি গুৱাহাটীত বিৰোধীৰ এখন বৈঠক অনুষ্ঠিত হৈ গ'ল, য'ত গৌৰৱ গগৈ আছিলে, লুৰিণজ্যোতি গগৈ আছিলে, বাও দলৰ নেতৃত্ব আছিল, কিন্তু নাছিল অখিল গগৈ। এই বৈঠকৰ অন্তত যৌথ সংবাদমেল সম্বোধন কৰিলে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ একেলগে। এতিয়া এই বৈঠকৰ পৰা কথা বতৰা এই ধৰণে উচ্চাৰিত হৈছে যে লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ একেলগে সমষ্টিসমূহত প্ৰচাৰ চলাব। এই কথা স্বীকাৰ কৰিছে গৌৰৱ গগৈ। অচিৰেই ঐক্যবদ্ধ নিৰ্বাচনী প্ৰচাৰত নমাৰ কথা ঘোষণা কৰিছে আজি গৌৰৱ গগৈয়ে। বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে একেলগে ৰণত নমাৰো হুংকাৰ দিলে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। কিন্তু সাংবাদিকৰ প্ৰশ্ন, ৰাইজৰ দলৰ কি হ'ব? তেতিয়া তেওঁলোকে ক'লে ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ'ব বুলি এতিয়াও তেওঁলোক আশাবাদী হৈ আছে। অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত এতিয়াও কথা বতৰাবিলাক মিলাগৈ নাই। আন নেতাসকল সংবাদমেলত উপস্থিত আছিল। APHLC আৰু CPMৰ প্ৰতিনিধি এই বৈঠকত উপস্থিত আছিলে, এই সংবাদমেলত উপস্থিত আছিলে। তেওঁলোকে ক'লে বহাগ বিহুৰ পূৰ্বেই অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব, এই কথা তেওঁলোকে পূৰ্বানুমান কৰিছে। গতিকে তেওঁলোকে আজি একত্ৰিতভাৱে বহুখিনি কথাই পাতিলে। কিন্তু আকৌ কৈছোঁ, এই বৈঠকখনত উপস্থিত নাথাকিল অখিল গগৈ। এতিয়া অখিল গগৈ উপস্থিত নাথাকিল নে অখিল গগৈক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা নহ'ল, সেইটো অৱশ্যে পৰৱৰ্তী সময়তহে গম পোৱা যাব। কিন্তু এই বৈঠকৰ পাছত আজি বিৰোধী পক্ষই কি ক'লে এবাৰ শুনক। ইতিমধ্যে আমি ভাবিছোঁ যে অহা মাহত সম্ভৱ বিহু পূৰ্বে অসম বিধানসভা নিৰ্বাচন অসমৰ ভিতৰত আয়োজন কৰা হ'ব আৰু সেইকাৰণে সময় যথেষ্ট সীমিত, হাতত মাত্ৰ 30 দিন। এই 30 দিন যথেষ্ট মূল্যৱান। যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে, প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন। আমি মানুহৰ মাজত যিদৰে একগোট হৈ প্ৰচাৰ চলাব লাগে, সেইখিনি আমি ইতিমধ্যে সেইখিনি কাম কৰিবলৈ সক্ষম হোৱা নাই। তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ জিলাৰ ভিতৰত নিজৰ সাংগঠনিক ভেটি, বুথ কমিটি, BLA, অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল, চামাৰী ৰিভিজন, তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল। কিন্তু এতিয়া আমি অলপ সময় আগতে কথাখিনি পাতিছিলোঁ যে একগোট হৈ মানুহৰ মাজত আমি কেমেৰা সন্মুখত যিখিনি কথাবোৰ পাতি আছো বা সংবাদমেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছো, ৰাইজৰ মাজত সেইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে। আৰু সেইকাৰণে খুব সম্ভৱ আজি সংবাদমেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত, নামনি অসমত, বৰাক অঞ্চলত, হিলছত, বিটিয়ৰ অঞ্চলত, য'ত আমি সময়, তাৰিখ, তিথি নিৰ্ধাৰিত কৰোঁ, তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ। আৰু আমি আজি 4টা ৰাজনৈতিক দল একত্ৰিত হৈ সংবাদমেলৰ আয়োজন কৰি আমি অসমৰ জনগণৰ মাজলৈ এটা স্পষ্ট শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ আমি আৰম্ভণি কৰিছোঁ। এই যাত্ৰাৰ আজি আৰম্ভণি হৈছে, 4টা দল একত্ৰিত হৈছোঁ। পৰৱৰ্তী দিনসমূহতো আমি আশাবাদী
যে এই যাত্ৰাত আৰু যিসমূহ দলৰ কথা ইতিমধ্যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে সেই দলসমূহ চামিল হ'ব এয়া আমি আশা কৰিছোঁ। এয়া আমাৰ ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি আৰু এয়া ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আমি আমাৰ যিটো যাত্ৰা এই যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু পৰৱৰ্তী দিনসমূহত ইয়াক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে অসমৰ জনগণৰ মাজলৈ যোৱা যিবোৰ জাতীয় প্ৰশ্ন জাতীয় ইছ্যু আছে, জনগণৰ যিবোৰ মৌলিক ইছ্যু আছে, বিগত 10 বছৰত বিজেপি দলে কিদৰে চাৰিওফালে দুৰ্নীতি ভ্ৰষ্টাচাৰে অসমৰ সমাজখনক কেনেকৈ বিপন্ন কৰিলে, কেনেকৈ তেওঁলোকে মূল্য বৃদ্ধি কৰ কাটল বঢ়াই অসমৰ সমাজ, অসমৰ অৰ্থনীতি আৰু অসমৰ জাতীয় জীৱনক কেনেকৈ তেওঁলোকে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, এই সমগ্ৰ বিষয়সমূহক লৈ জনগণৰ মাজলৈ যাম, ঐক্যবদ্ধভাৱে যাম। সেয়া আজি এই যি সংবাদমেলৰ যোগেদি অসমৰ ৰাইজলৈ এই বাৰ্তা শক্তিশালী বাৰ্তা দিব খুজিছোঁ আৰু মই আশাবাদী আগন্তুক দিনসমূহত আমি আমাৰ যিটো বিজেপিক উৎখাত কৰাৰ, বিজেপিক অসমৰ মাটিৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।